ৰেচন কাৰ্ড হিতাধিকাৰীৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। যিবিলাক মানুহে ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয়, তো যিবিলাক মানুহে ৰেচন কাৰ্ডৰ মানে ফেচিলিটি পাই আছে আৰু যিবিলাক মানুহৰ ৰেচন কাৰ্ড আছে, সিহঁতৰ মানে 15 জুনৰ পৰা 24 জুনৰ ভিতৰত আপোনালোকৰ KYC কৰিব লাগিব। নহ'লে ৰেচন কাৰ্ডৰ পৰা আপোনালোকৰ নাম কৰ্তন হ'ব। এইটো অসম চৰকাৰৰ পৰা নতুন নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকে এতিয়া দেখা পাইছে, খাদ্য সুৰক্ষা আইনৰ অধীনৰ প্ৰাকৃত হিতাধিকাৰী প্ৰমাণীকৰণৰ অৰ্থে KYC পৰীক্ষাকৰণৰ বিশেষ কাৰ্যসূচী সময়সীমা 15 জুনৰ পৰা 25 জুনৰ 2024। তো আপোনালোকে দেখা পাইছে 15 জুন 2024 পৰা আৰম্ভ হৈছে এইটো, আৰু 25 জুন 2024 ভিতৰত আপোনালোকে এইটো কৰিব লাগিব। নহ'লে আপোনালোকৰ ৰেচন কাৰ্ডৰ পৰা আপোনালোকৰ নাম কৰ্তন হ'ব। তো আপোনালোকে এতিয়া দেখা পাইছে, ৰেচন কাৰ্ডৰ জৰিয়তে নিমখীয়া বিনামূল্যে চাউল লাভ কৰাৰ বাবে হিতাধিকাৰীৰ KYC পৰীক্ষণৰ বাধ্যতামূলক। হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানত উপলব্ধ POS মেচিনৰ আঙুলি ছাপ প্ৰদান কৰিব লাগিব। তো আপোনালোকৰ যিবিলাক নিজৰ যি ডিলাৰ আছে, সেই ডিলাৰত আপোনালোকে গৈ আপোনালোকৰ যি মানে ৰেচন কাৰ্ডৰ ফিংগাৰ আছে, সেই ফিংগাৰটো দি আহিব। নহ'লে আপোনালোকৰ নাম কৰ্তন হ'ব আৰু আপোনালোকৰ যিবিলাক ফেচিলিটি আছে আপোনালোকে নাপাব। এইখিনি আপোনালোকক জনাই দিলোঁ। তো ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সকলোকে জনাই দিব, মানে 25 তাৰিখৰ আগতে গৈ আপোনালোকে নিজৰ ডিলাৰৰ ওচৰত গৈ আপোনালোকে ফিংগাৰটো দি আহিব। থেংক ইউ।